নমস্কাৰ আজি 7 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ আৰ্থিক অৱস্থা জুৰুলা বুলি অপপ্ৰচাৰ চলাইছে বিৰোধীয়ে। ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি অসমে বহু পৰিমাণে ধাৰ ল'ব পৰা ক্ষমতা আছে, কিন্তু ধাৰ ল'ব লগা পৰিস্থিতি আহি পৰা নাই। অসম বিৰোধী এছামৰ অপপ্ৰচাৰত ভুল নাযাবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ, মোদীৰ হৈ এবাৰ প্ৰচাৰ চলাব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এতিয়া মোদীৰ হৈ প্ৰচাৰ চলাব। স্বয়ং কেজৰিৱালেই কৈছে এই কথা। দিল্লীত এই ডাঙৰ ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে মোদীক এই চেলেঞ্জ প্ৰদান কৰিছে। ফেব্ৰুৱাৰীত দিল্লীত বিধানসভা নিৰ্বাচন আৰু তাৰ আগতেই 22খন ৰাজ্যত বিজুলী ফ্ৰী কৰি দিয়ক নৰেন্দ্ৰ মোদীয়ে। বাইশখন ৰাজ্যতে বিজুলী ফ্ৰী কৰি দিয়ক নৰেন্দ্ৰ মোদীয়ে। মই নিজেই দিল্লীত মোদীৰ হৈ প্ৰচাৰ চলাম বুলি মন্তব্য কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, ছমাহৰ ভিতৰতে মাৰোৱাৰীয়ে শিকিবই লাগিব অসমীয়া ভাষা। ছমাহৰ ভিতৰতে মাৰোৱাৰী পুৰুষ মহিলাই শিকিব লাগিব অসমীয়া ভাষা। ছমাহৰ ভিতৰতে সকলোৱে ক'ব আৰু লিখিব পাৰিব লাগিব অসমীয়া ভাষা। মাৰোৱাৰী সম্প্ৰদায়ৰ শিশু বৃদ্ধ পৰা আৰম্ভ কৰি পুৰুষ মহিলাই ক'ব লাগিব অসমীয়া ভাষা। অসমীয়া মাধ্যমৰ অভিজ্ঞ শিক্ষকে শিক্ষা দিব মাৰোৱাৰী পুৰুষ মহিলাক। অসমীয়া মাধ্যমৰ অভিজ্ঞ শিক্ষকে শিক্ষা দিব মাৰোৱাৰী পুৰুষ মহিলাক। অসমীয়া সমাজৰ লগত সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমীয়া ভাষা শিকিবৰ বাবে দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ এই বৃহৎ সিদ্ধান্ত আগবাঢ়ি আহিছে মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলা সমাজো। দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ এই পদক্ষেপক এতিয়া আদৰণি জনাইছে দেৰগাঁও সাহিত্য সভাই। ছমাহৰ ভিতৰতেই মাৰোৱাৰী পুৰুষ মহিলাই শিকিব লাগিব অসমীয়া ভাষা। পৰৱৰ্তী খবৰটো হৈছে মোদী চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে এবাৰ 10টাকৈ ডাঙৰ মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয় যে মই জাতিগত লোকপিয়লৰ কথা ক'লেই বেয়া পায় বিজেপিয়ে। দেশত জাতিগত লোকপিয়ল হোৱাটো নিবিচাৰে বিজেপিয়ে। বিজেপিয়ে নিবিচাৰে দেশৰ জনতাই গম পাওক যে দেশ চলোৱা চিষ্টেমটো কাৰ হাতত আছে। কংগ্ৰেছে যিদিনাই কেন্দ্ৰত চৰকাৰ গঠন কৰিব তেতিয়াই জাতিগত লোকপিয়ল কৰাব, কোনেও ইয়াক বাধা দিব নোৱাৰে। কংগ্ৰেছে যিদিনাই কেন্দ্ৰ চৰকাৰ গঠন কৰিব তেতিয়াই জাতিগত লোকপিয়ল কৰাব, কোনেও ইয়াক বাধা দিব নোৱাৰে। নৰেন্দ্ৰ মোদীয়ে হাঁহি হাঁহি 56 ইঞ্চিৰ বুকুখনেৰে নিৰ্বাচনৰ সময়ত 400খন আসনৰ কথা কৈছিল। ফলাফল কি হ'ল সকলোৱে জানে। হিন্দুস্তানৰ জনতাই দেশৰ সংবিধান মোদীৰ শিৰত লগাবলৈ বাধ্য কৰোৱাই দিলে। সংবিধানেই যে সৰ্বোচ্চ সেয়া বুজাই দিলে। এয়াই জনতাৰ শক্তি। দেশত 50% সংৰক্ষণ ব্যৱস্থা আঁতৰোৱা হ'ব। আমি এয়া প্ৰতিশ্ৰুতি দিছো, এয়া আমি কৰি দেখুৱাম, মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। অগ্নিবীৰ যোজনাৰ জৰিয়তে ভাৰতৰ 90% লোকৰ হাতৰ পৰা পেঞ্চন কাঢ়ি ল'ব বিচাৰিছে বিজেপি চৰকাৰে। অগ্নিবীৰ যোজনাৰ জৰিয়তে সেনা জোৱানৰ পেঞ্চন, সন্মান, শ্বহীদৰ মৰ্যাদা কাঢ়ি ল'লে আদানী আম্বানীয়ে ভাৰতত সকলো ধৰণৰ ব্যৱসায় কৰিব পাৰে, কিন্তু দেশৰ জনতাই ব্যৱসায় কৰিবলৈ বিচাৰিলে ৰাস্তা বন্ধ কৰি দিয়া হয়। চক্ৰবেহুৰ দৰে সমগ্ৰ দেশক 6 জন লোকে চলাই আছে, যিয়ে দেশৰ 90% লোকৰ ৰাস্তা বন্ধ কৰি দিলে। এই মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। পৰৱৰ্তী ব্ৰেকিং নিউজ, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ডাঙৰ মন্তব্য কৰিছে। ভূপেন বৰাই কয় যে চামুগুৰিত আমি জিকাটো নিশ্চিত। আমি বিচাৰিছো ৰেকৰ্ড সংখ্যক ভোটত জিকাটো। কংগ্ৰেছ চৰকাৰে আহিলে
স্মার্ট মিটার খুলি পুরোনা মিটার লগাই দিব। আজি এই মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পূজাৰ আনন্দ উল্লাসৰ মাজতেই ৰাজ্যত করুণ ঘটনা সংঘটিত হৈছে। যি ভয়ংকৰ দুৰ্ঘটনাত 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। পূজাৰ আনন্দ উৎসাহৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। যি ভয়ংকৰ পথ দুৰ্ঘটনাত 3 গৰাকীকৈ লোকৰ করুণ মৃত্যু হৈছে। পথৰ দাঁতিত গছত প্ৰচণ্ড খুন্দা মাৰিছে এখন তীব্ৰবেগী বাহনে। নিশা নুমলীগড়ত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আন 2জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু লগতেই তিঠাতে নগৰ অভিযন্তা দেৱজিৎ বৰদলৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত মৰঙীৰ 5 নম্বৰ ৰংবঙৰ ঠিকাদাৰ বিৰিঞ্চি বৰা নামৰ এগৰাকী লোকৰ মৃত্যু হৈছে। জাগিৰোডৰ অভিযন্তা পাৰ্থপ্ৰতিম বংথাইৰো করুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আন এটা খবৰ হৈছে এডিআৰিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3টাকৈ ডাঙৰ ঘোষণা কৰিছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তৃতীয় আৰু চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ। 50 টকা খৰচ কৰি আপুনি চাব পাৰিব OMR চিট। নিযুক্তি পৰীক্ষাত কিমান নম্বৰ লাভ কৰিছে সেয়া ঘৰতে বহি আপুনি চাব পাৰিব। 8 অক্টোবৰৰ পৰা 22 অক্টোবৰলৈ ডাউনলোড কৰিব পাৰিব OMR চিট। 9 অক্টোবৰৰ পুৱা 6 বজাৰ পৰাই উপলব্ধ হ'ব সেৱাৰ অফিচিয়েল ৱেবছাইটত আনসাৰ কি। 9 অক্টোবৰৰ পৰা 18 অক্টোবৰলৈ উত্তৰ বহি পুনৰীক্ষণ কৰিব পাৰিব আপুনি আবেদন। সেৱাৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব OMR চিট আৰু আনসাৰ কি। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3টাকৈ ডাঙৰ মন্তব্য কৰিছে। পৰৱৰ্তী ব্ৰেকিং নিউজ। উজনিত মাৰ খাবলৈ যাবলৈ নিদিও এবাৰ মিয়া শ্ৰমিকক। এই মন্তব্য কৰিছে আমিনুল ইছলামে। উজনিত মাৰ খাবলৈ যাবলৈ নিদিও মিয়া শ্ৰমিকসকলক এবাৰ কাম কৰোৱাই পইচা নিদিয়াকৈ খেদি পঠিয়াই মিয়া শ্ৰমিকক। মালিকৰ নাম নজনাকৈ ইটা ভাটালৈ যাব বিচাৰিছে শ্ৰমিকবোৰ। মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব মন্তব্য কৰিছে আমিনুল ইছলামে। আৰক্ষী প্ৰশাসনে মিয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী খবৰ। এবাৰ জে মানে জল জীৱন মিছন নহয়, জে মানে জয়ন্তৰ জেপত মানি জল জীৱন মিছনৰ কেলেংকাৰীৰ তদন্ত CBIক দিয়ক। কোনে এইদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। জে মানে জল জীৱন মিছন নহয়, জে মানে জয়ন্তৰ জেপত মানি জল জীৱন মিছনৰ অধীনত ঘৰে ঘৰে চাৰিওফালে নল হ'ল কিন্তু জল নহল। জল জীৱন মিছন ৰূপায়ণত ৰাজ্যত সংঘটিত হৈছে ব্যাপক বিসংগতি, ব্যাপক অনিয়ম। জেএমৰ অধীনত মুকলি হোৱা 40% পুঁজি কাৰ পকেটত সোমাইছে? জেএমৰ অধীনত মুকলি হোৱা 40% পুঁজি কাৰ পকেটত সোমাইছে? জেএমৰ আঁচনিৰ নামত কোনে 8ৰ পৰা 15% কমিশ্যন লাভ কৰিছে? হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে জল জীৱন মিছনত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে এই কেলেংকাৰীৰ তদন্ত CBIক দিয়ক। বিভাগসমূহৰ পৰা ৰাহি পুঁজি ঘূৰাই বিচাৰি হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাহীনতা দেখুৱাই দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আন এটা খবৰ হৈছে যোৱা 22টা দিনত অসম চৰকাৰে 2250 কোটি টকা ধাৰ লৈছে। যোৱা 22টা দিনত অসম চৰকাৰে দৈনিক 100 কোটিতকৈও বেছি ধাৰ লৈছে মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে যোৱা 22টা দিনত অসম চৰকাৰে দৈনিক 100 কোটিতকৈ অধিক টকা ধাৰ লৈছে। সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰৰ ভিতৰত 22 দিনত চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হৈছেগৈ 2250 কোটি টকা। ইফালে 17 ছেপ্টেম্বৰত লৈছে 500 কোটি টকাৰ ঋণ অসম চৰকাৰে। 24 ছেপ্টেম্বৰত লৈছে 250 কোটি টকাৰ ঋণ।
এইদৰে ঋণৰ পাহাৰ গঢ়িছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই মন্তব্য কৰিছে অখিল গগৈয়ে।